নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমি আজি মানে 2টি মাৰা হৈ গ'ল আৰু এইফালে আজি ষ্টকত মাল নাই। নিকাচিবিলাক কাম কৰি আছে, চব পান্নাৰ আছে। আৰু এইফালে আমাৰ গাড়ী মানে আধা খালী হৈ গ'ল, লোড হৈ গ'ল। এইটো মানে 2টি ইয়াতে লোকেল 1টি মাৰিলোঁ, ৰাতিপুৱা গুৱাহাটী 1টি মাৰিলোঁ। আৰু এইফালে আমাৰ লুজ পেলাই দিছে মাল, আৰু এইফালে এটা লোড হৈ আছে গাড়ী। মানে আজি ষ্টকত মাল নাই, সেইটো কাৰণে চব লুজ পেলাই দি আছে। লুজ পেলালে মানে অলপ দেৰি হয়, তথাপি মানে ভাল হয়, বেয়া মালখিনি বাছি নিব পৰা যায়। আৰু মালটো মানে ভাল গ'লে ভাল হয় চাইডত। আৰু মাত্ৰ আমাৰ 2 লাইন আছে, 2 লাইনটো মাৰি চিধা গুৱাহাটী। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, মজা হ'ব আজি ভিডিঅ'টো। মানে আমি আৰু ৰাতি কেইটা হয় ঠিক নাই। আৰু এইফালে ভিতৰত মানে এনেকুৱাকৈ খালী কৰি আছে ইটাখিনি চব এতিয়া। আৰু এইফালে লোডিং হৈ আছে। পাৰ্টনাৰ হয়, ধাই এটা দি দে। আৰু টুকুৰাটো নিব লাগে টাকাই দি, বাংকা দি নিছে। এইবিলাক মানে চব চোৰ এইবিলাক। সেইবিলাক মানে ৰাম ঠগন দি এনেই মালিকক টকা লৈ আছে। লোড হৈ গ'ল, সঁচাকৈ ঘামি চামি শেষ হৈ গ'ল। এতিয়া আমি যাম এতিয়া 6 মান, বোলে আমাৰ মেনেজাৰ থিয় হৈ আছে প্ৰদীপ দাই। চাই থাকিব ভিডিঅ'টো। আমি মানে আজি মালটো পেলাম 6 মাইলৰ অভাৰ ব্ৰিজৰ তলেদি গৈ অলপ আগত। এইটো কি নাম কৰিছিল জানো এইটো। আৰু ইফালে ইহঁতে হোৱাই নাই, ইহঁতৰবিলাক। সিহঁতৰ 2000 মাল যাব, সিহঁতৰ দেৰি হ'ব। যাই থাকোঁ, গুৱাহাটীক লগ পামগৈ আৰু গাড়ীটো লোড কৰি আমি এনেকৈ ওলাই গৈ আছোঁ লাহে লাহে গৈ। এইটো হৈছে আমাৰ অফিচটো মানে তৰজা বেৰা দি বনাই লৈছে, এতিয়ালৈকে ভালকৈ বনোৱা নাই। আৰু আমি যাম হৈছে এতিয়া এইটো ৰাস্তা দি, ইফালেদি চিধা আকৌ যাম। আৰু এতিয়া আহি পালোঁ আমি, এইটো হৈছে হাতীচিলা আপ। এইটো আপত মানে উঠিলে গাড়ীয়ে গম পাই যায়। আৰু আমিতো গাড়ীত বহি যাওঁ, আমাৰতো ভালেই লাগে, গাড়ীহে গম পায়। মানে এইখিনিত চবতকৈ খাৰা জেগাখিনি মানে এইটো উঠোঁতে একদম গাড়ী মানে হাৱা একদম ওলাই একেবাৰে নকবি আৰু অৱস্থা নহয়, গাড়ী গৰম উঠি যায়। আৰু আহি পালোঁ আমি নাৰেংগী। এইটো হৈছে নাৰেংগীৰ পুলিচ পইণ্ট। আগতে ট্ৰেফিক থাকোঁতে মানে জাম নহয়, এতিয়া মানে পইণ্টটো বনাই দিছে যে, ছিগনেলটো বনাই দিয়াৰ কাৰণে মানে বহুত জাম লগা হ'ল ইয়াত। এতিয়া এবাৰতে মানে 2-3 বাৰ ছিগনেলত ৰখিব লগা হয়। আৰু আহি পালোঁ 6 মাইল আমি। ইয়াতো আহি দেখা পালোঁ যে পূৰা জাম। এইটো হ'ল 6 মাইল অভাৰ ব্ৰিজ। আমি তেল আনিব গ'লে মানে ওপৰেদি যাওঁ। এতিয়া চাওক কিমান জাম। মানে পিছবেলা আহিলে এনেকৈ হয়, জামত ফাঁচিব লাগে। মিনিমাম 1-1.5 ঘণ্টা মানে জামত ফাঁচিব লাগে। আৰু আমাৰ মানে অসমীয়া গামোচা আঁকি এফালে ঢোল পেঁপা পূৰা আৰ্ট কৰি থৈছে, ধুনীয়া লাগিছে চাই। আৰু এইটো অভাৰ ব্ৰিজত আমি এতিয়া ৰাইট চাইড দিয়ে সোমাম, আকৌ চিধা গ'লে মানে খানাপাৰা পামগৈ। আৰু তেল আনিব গ'লে আমি এইফালেদি যাব লাগে। ৰাইট চাইডে ঘূৰি এতিয়া আমি আকৌ আহি পালোঁ যে ইয়াতো যাম, মানে যাম আৰু জামৰ পৰা মানে কোনো শান্তিয়ে নাপাওঁ গাড়ী চলাই। এতিয়া মানে ইয়াত নতুনকৈ অভাৰ ব্ৰিজ এটা বনাই আছে। এইটো চাওক, মানে কামটো বহুত স্পীডে চলিছে, চলো নহয়। মানে এইখিনি মাত্ৰ যেন তেন এটা ধৰি লওক 2টা গাড়ী যাব পাৰে আৰু, য'ত নেকি 4-5খন যাব লাগে। আৰু ফাইনেলি আমি আহি পালোঁ মানে দোকানত। এইটো হৈছে য'ত নেকি আমি ছাইডত পেলাম, এইটো হৈছে দোকান। দোকান এটা আছে ইয়াতে, চিমেণ্ট খালী কৰি আছে। আৰু মালবোৰ ইয়াত নপৰে, বেলেগত যাবগৈ। আৰু এইটো বাইকটো লৈ ওলাইছে দোকানীজন, তেতিয়া মানে আগে যাই থাকিব। তাৰ পিছে আমি ভাবিছিলোঁ দোকানৰ মালটো পৰিব বুলি। দোকানতো মাল নাই, আমি নেক্সট টাইমত মাৰিব দিছে। আৰু ফাইনেলি আহি পালোঁ য'ত নেকি আমি খালী কৰিম। মানে এই দোকানীজনে ক'লে ইয়াতে ৰখিবি, জেগাটো চাই ল, ভিতৰত গৈ আহিনি নতুন জেগাৰ কথা আছে। আৰু মই এনেকৈ কৈ ওলাই গ'লোঁ জেগাটো চাবলৈ। আৰু এই বেচেৰা মানে গেটটো খুলি দিছে। আৰু নতুন জেগাত মানে ভিতৰত গৈ মানে গাড়ীটো থৈ আনি ভিতৰত গৈ জেগাটো চাই ল'লে ভাল হয়, যিহেতু মানে অসুবিধাৰ কথা থাকে। সেইটো কাৰণে মই সদায় আগতে মানে শিক্ষা পাইছোঁ। সেইটো কাৰণে গাড়ীটো থৈ মানে এতিয়া নামি আনি জেগাখিনি চাই লওঁ, যে ভিতৰত বেক কৰিলে সোমালে ভাল হ'ব না ডাইৰেক্ট সোমালে ভাল হ'ব। জেগাটো এনেকৈ মানে চাই ল'লে ভাল আৰু নিজৰ কাৰণে, যাতে বিপদত যাতে নাফাচে, বিপদ যাতে নহয় আৰু আগে পিছে। আৰু এনেকৈ ফাইনেলি মই মানে জেগাটো চাই আহিলোঁ। আৰু মোৰ বসন্তী মই থিয় কৰি দিছোঁ ইফালে চাওক, এখন হৈছে মোৰ বসন্তী। আৰু গাড়ীটো মেইন ৰাস্তাৰ লগতে মানে তাতে তিনিআলি আছে, তাতে গাড়ীটো মানে মই বেক কৰি ডাইৰেক্ট সোমাই আনিলোঁ। আৰু জেগাটো মানে ইমান বহল নহয়, গেটখিনিহে বহল। আৰু যোনটো মাল পেলাব তাত মানে জেগাটো পূৰা এটাই গাড়ী যাব পাৰে। আৰু ফাইনেলি আমাৰ এনেকৈ গাড়ী খালী হৈ গ'ল, ৰাতিও হৈ গ'ল গাড়ী খালী কৰোঁতে। চাওক এতিয়া মানে আমি যামগৈ ঘৰলৈ। আৰু আজিলৈকে সকলোকে নমস্কাৰ জনালোঁ। ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব। বাই বাই।